আপুনি কল কৰা ব্যক্তিজন অইন এটা কলত চেনি খাই আছে। আপুনি অপেক্ষা কৰিব পাৰে অথবা অইন এজনৰ লগত চেনি খাব পাৰে। স্বামীয়ে সোধে, তুমি আজিকালি ফোনত কাৰ লগতনো ব্যস্ত থাকা? নাই অ', মায়ে ফোন কৰিছে। কেৰেলাত থকা স্বামীৰ প্ৰশ্নত এয়া পত্নীৰ উত্তৰ। সন্দেহ উপজাত ধিঙৰ পৰা কেৰেলালৈকে পত্নীক লৈ গ'ল স্বামীয়ে। কিন্তু এইবাৰ অসমৰ বোৱাৰীয়ে কেৰেলাত ফুটালে প্ৰেমৰ ফটকা। কাহিনীটো এনেধৰণৰ। এই দুয়োগৰাকী স্বামী স্ত্ৰী আজিৰ পৰা মাত্ৰ 8 মাহমানৰ পূৰ্বে ৰাহানা খাতুন আৰু ধিঙৰ ভেৰভেৰীৰ ৰছিদুল ইছলামে সামাজিকভাৱে বিবাহ সম্পন্ন কৰি সুখৰ সংসাৰত ভৰি দিছিল। কিন্তু সেই সুখ বেছিদিন নাথাকিল। ধিঙৰ ভেৰভেৰীৰ কৰ্মসূত্ৰে স্বামী ৰছিদুল থাকে কেৰালাত, পত্নী থাকে ঘৰত। ৰছিদুলে ভাবিলে, নাই এনেকৈ নহ'ব, পত্নীক লগত ৰাখিব লাগিব। ভবামতেই কাম। কৰ্মসূত্ৰে কেৰালাত থকা ৰছিদুলে পত্নী ৰাহানাকো লৈ গ'ল কেৰালালৈ। পত্নী থাকে ৰুমত, স্বামী যায় ডিউটিলৈ। অকলে ৰুমত থকা ৰাহানাই অনবৰতে থাকে ফোনত ব্যস্ত। সুধিলে কয়, মাৰ লগত নাইবা ভণ্টিৰ লগত কথা পাতি আছিলোঁ। এনেদৰে চলি আছিল অলপ দিন। কিন্তু শনিবাৰে আবেলি হঠাৎ ৰুমৰ পৰা নিৰুদ্দেশ হ'ল ৰাহানা খাতুন। লগত লৈ গ'ল নগদ ধনসহ সমগ্ৰ নথি পত্ৰ, অলংকাৰ। ৰাহানা ক'ত গ'ল, কাৰ লগত গ'ল, নাই কোনো ঠিকনা। স্বামী আৰু পৰিয়ালৰ লোকৰ এটাই সন্দেহ, ৰাহানা কাৰোবাৰ প্ৰেমত পৰি পলাই আন কাৰোবালৈ গ'ল। আৰু যদি এয়াই সঁচা তেন্তে মানিব লাগিব এইবাৰ অসমৰ বোৱাৰীয়ে কেৰালাত গৈও প্ৰেমৰ ফটকা ফুটালে। মই আৰু মোৰ মাইকী মোৰ বোৱাৰী মই কেৰেলাত থাকোঁ। আজি 7 মাহ ধৰি মই কেৰেলাত থাকোঁ। তো যোৱা শনিবাৰে মই কামত গৈছোঁ। কামত অকণমান দূৰত গৈছিলোঁ, প্ৰায় 1-1.5 ঘণ্টা ৰাস্তাত দূৰত গৈছিলোঁ। তো সেইকাৰণে মই মোবাইলটো লোৱা নাই, মোবাইলটো ঘৰতে তাৰ হাততে ৰাখিছিলোঁ, যাতে সেই মোবাইলটো চাই ভাল লাগে। অকলে থাকেতো ঘৰত, সেইকাৰণে মোবাইলটো তাৰ হাততে ৰাখিছিলোঁ। মই যেতিয়া 3-3:30 বাজিল, তেতিয়া মোৰ কণ্টেক্টে ফোন কৰিছে বেলেগ এটা ল'ৰাৰ, বিহাৰৰ এটা ল'ৰা, তাতেই কাম কৰে, আমাৰ লগতে কাম কৰে, সেইটো কল্ডিং মিস্ত্ৰীৰ কাম কৰে। তাত ফোন কৰিলোঁ, কৈছে তোমাৰ মাইকী গুচি গ'ল, তুমি সোনকালে আহা। মই কৈছোঁ ক'ত গুচি গ'ল, কাৰ লগত গৈছে? অটো এটা লৈ চাউথত যাব নেকি, ৰেল ষ্টেচনত। মই সোনকালে কামটো এৰি দি চাউথত গৈছোঁ। চাউথত গ'লে মই পোৱা নাই। নৰ্থত গৈছোঁ, এৰ্ণাকুলম নৰ্থ গৈছোঁ, আলোৱা ষ্টেচনত গৈছোঁ, তাতো পোৱা নাই। নাপোৱাৰ পিছতে মই চাউথ পুলিচ ষ্টেচনত গৈছিলোঁ, হাইকোৰ্টত গ'লে মোক কৈছে যে তহঁতৰ য'ত থাক তই মটাঞ্জুৰি, মই থাকোঁ এৰ্ণাকুলম ডিষ্ট্ৰিক্ট, পটকচি এৰিয়া, মটাঞ্জুৰি পুলিচ ষ্টেচন, আৰু মোৰ গাঁৱৰ নাম হৈছে য'ত থাকোঁ সেইটো হৈছে মাৰাক্কাৰাই। মটাঞ্জুৰি পুলিচ ষ্টেচনত গৈ কমপ্লেইন কৰিছোঁ। মই তেতিয়াই কমপ্লেইন কৰিছোঁ, তাৰ এটা নাম্বাৰ আছিলে, নাম্বাৰটো দিয়া আছে, আৰু যি নাম্বাৰত কণ্টেক্ট কৰি গৈছে সেই নাম্বাৰটো দিয়া হৈছিলে। আৰু তাৰপিছত মই বহুত কিবাকিবি কৰিছোঁ। সেই যোৱাৰ পিছতে এটা ফোন কৰা নাই, কাৰ লগত গৈছে, ক'ত গৈছে, কি কৰি আছে, ক'ত আছে। সেই তাৰ ঘৰত ফোন কৰিছোঁ, ঘৰত ফোন কৰিলে তাৰ বায়েকে মোক বহুত গালাগালি কৰে যে কিয় গুচাইছোঁ, ভাল হৈছে, কিয় ৰাখিব লাগে, এৰি দিয়া, এনেকৈ বহুত কথা কয়। ঠিক আছে, মই কৈছোঁ নালাগে, এতিয়া বাদ দিয়া, যি গৈছে গ'ল। এতিয়া মোৰ যে ডকুমেণ্টছ কেইটা লৈ গৈছে, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ATM কাৰ্ড, মোৰ ATMটো লৈ গৈছে সি, আধাৰ কাৰ্ড দি সি কি কৰিব, মোৰ পান কাৰ্ড দি কি কৰিব, তো মোবাইলটো লৈ গৈছে। তাৰপিছত পইচা আছিলে, পইচাৰ এটা বেংক আছিলে, আপোনাৰ যে জমা পইচা এটা বেংক আছিলে, বেংকত নহ'লে আপোনাৰ 20,000 পৰা 25,000 টকা হ'ব, আৰু কেছ আছিলে আপোনাৰ এসপ্তাহ কামৰ পইচা প্ৰায় 5-6 হাজাৰ টকা হ'ব। সেই গোটেই মিলাই কমচে কম নহ'লেও 30-35,000 টকা, 40,000 টকা মতো লৈ গৈছে। আৰু আপোনাৰ এই মোবাইলটো, আমাৰ ডকুমেণ্টছ লৈ গৈছে, আৰু কাপোৰ চাপোৰ সি যা লাগে গোটেই কাপোৰ চাপোৰ লৈ গৈছে। মোৰ কাপোৰ আছিলে বেগত, সেইটোও লৈ গৈছে। মোৰ ইয়াত কিন্তু বেগটা মই ৰাখিছিলোঁ, তাৰপৰা ডাঙৰ বেগ, এই ডাঙৰ বেগটো লৈ গৈছে। এতিয়া আমাৰ ইয়াত পুলিচ ষ্টেচনত কমপ্লেইন কৰা আছে। পুলিচ ষ্টেচনে কৈছে যে কি হয় নহয় চাব, আৰু 4 দিন হ'ল আজিও গৈ আহিছোঁ পুলিচ ষ্টেচনৰ পৰা। তেওঁ কৈছে মই কিবা এটা কৈছে, আৰু আপোনাৰ এই যে আমাৰ ডকুমেণ্টছ কেইটা ঘূৰাই লাগে, য'তে থাকক নাথাকে সি
আমাৰ ডকুমেণ্টছকেইটা ঘূৰাই দিব কওক আপুনি। আৰু আমাৰ অসম পুলিচৰ মই এটা হাত জোৰ কৰি অনুৰোধ কৰিম যে মোৰ যেতিয়া সি গৈছে মই কিন্তু তাক ক'লোও অনা নাই, কিন্তু তাৰ লগত মোৰ এগ্ৰিজমেণ্ট হৈছে, এইটো আমাৰ মেৰেজ কাৰ্ড, এইটো কোৰ্ট মেৰেজ হয়, এইটো কোৰ্ট মেৰেজ কৰিছোঁ তাৰ লগত। এনে কিন্তু মই তাক ৰখা নাই, বা মই ইয়াত থকাৰ পিছতো এদিন এটা কামত লৈ যোৱা নাই, এটা কাম কৰোৱা নাই, বেলেগ মানে সপ্তাহ ইয়াত লৈ গৈছোঁ মানে ঘূৰিবলৈ। আমি এইটো বিচাৰি মানে বোৱাটো আহি যাওক, আমি এতিয়াও ভাল পাওঁ, আগৰ পৰা ভাল পাইছোঁ। কি কৰিছে নকৰিছে চব বাদ দিয়ক, বোৱাটোক মই এতিয়াও বোৱাটোক কওঁ আমাৰ ডকুমেণ্টকেইটা লৈ আহি যোৱা, তোমাক এতিয়াও আহিলে মই ফেলাই নিদিওঁ, তুমি আহি যোৱা। মই ইমান মৰম কৰোঁ, আমাৰ মনটোত খুব দুখ লাগি আছে, তুমি আহি যোৱা, আমি তোমাক ভালকৈ বুজাই দি আছোঁ, তুমি গুচি আহা, তুমি ক'ত আছা তুমি সোনকালে কোৱা। কি নাম, বোৱাৰীৰ নাম কি? মোৰ এইটো ৰেহানা খাতুন। ৰেহানা খাতুন। আৰু আপোনাৰ ল'ৰাৰ নাম? ৰচিদুল ইছলাম। যিহেতুকে আপোনালোকৰ বোৱাৰী ইতিমধ্যে কেৰেলাৰ পৰা নিৰুদ্দেশ হৈছে, কি হৈছিল আচলতে ঘটনাটো? ঘটনাটো হৈছে মানে কি, আমাৰ দুটা ল'ৰা কেৰেলা থাকে, ডাঙৰ ল'ৰাটো মিস্ত্ৰী কৰে, সৰুটো যোগালী কৰে একেলগতে। তাৰপিছতে বোৱাটো লগত লৈ গ'ল, 7-8 মাহমান হৈ গ'ল লৈ যাওঁ। শুনচোন কৰি আছে, খোৱা বোৱা কৰি আছে, একো অসুবিধা নাই। এতিয়া আকৌ পট কৰি বোৱাটো শনিবাৰে নেকি, শনিবাৰে 3টাৰ সময়ত সিহঁতে 12টাৰ সময়ত 1টা বজাত কেৰেলা খোৱা বোৱা আপোনাৰ ছুটি আছে, 1টা বজাত ৰুমত আহি পেলাই ভাত পানী খাইছে ভালেই, ঘৰতে আছে, সিহঁতে কামত গুচি গ'ল। ঘৰতে এটা লগৰীয়া আছিলে যে এই সোণমাৰি গৈ আছে যে তোমাৰ বোৱাটো বেগ চেগ লৈ ক'ৰবাত গৈ আছে, তোমাৰ নম্বৰটোতো নাই, নম্বৰটো বোৱাৰীৰ হাতত আছে মোবাইলটো, মই সৰু বাৰ নম্বৰটো নাই। তেতিয়া সি আটকালে পিছত ক'লে মোক নধৰিব, মই ঘূৰিবলৈ আহিছোঁ। তেতিয়া সোণ মাৰিলে মোৰ ল'ৰাটোৰ ওচৰত, মালিকৰ ওচৰত, মালিকে ক'লে তোমাৰ বোৱাটো বোলে ক'ত ধৰিবলৈ গৈছে। সি পটাপট আহিলে, আহি পেলাই ৰুমত একো নাই, কোৰ্টাত পইচা আছিলে, সিহঁতক দুটা বায়ে কাম কৰি যিমান পইচা আছিলে কোৰ্টাত জমাইছিলে, আৰু বিচনাত তলত আছিলে 15,000 টকা। এইকেইটা লৈ আৰু কোৰ্টাটো লৈ আৰু আমাৰ ATM কাৰ্ড ল'ৰাৰ, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID, এইকেইটা ATM কাৰ্ড চবকেইটা লৈ পলালে। আমি খুব মৰম কৰিছোঁ বুজিছে। কিমান টকা নিছে মুঠ? টকা মানে 2টা মোবাইল দিছে, আৰু টোটেল কোৰ্টাত আছিলে ল'ৰাটোক জিজ্ঞাসা কিমান আছিলে, ক'লে 70,000 টকামান আছিলে, গোটেই ইমান হ'ব। কোৰ্টত যে টকাটো আমি হিচাপ নাই নহয়, সপ্তাহ যিমান পাইছোঁ ৰেচনটো ৰাখি চব ডালি থৈ দিছোঁ। বোৱাৰীজনী ক'লৈ যোৱাৰ সন্দেহ কৰে আপোনালোকে? বোৱাৰীজনী ক'ত যোৱা সন্দেহ মানে আমাৰ সন্দেহ হৈছে এইটোৱে, আমি সোণ মাৰিছোঁ, আমি ডেইলি সোণ মাৰিছোঁ, 2-3 বাৰ বোৱাৰীটো অকলে থাকে, সোণ মাৰি কথা পাতিছোঁ। তেতিয়া 2-3 দিনা সোণ মাৰিছোঁ, এই বোৱাৰীটোৰ মনটো খুব বাৰ। তেতিয়া গম পালোঁ যে তুমি ক'ত ফোন কৰা, বোলে মা মাৰে, বিনি মাৰে, মোৰ ব্যস্ত থাকে নেকি? ফোনত ব্যস্ত থাকে। তেতিয়া মই সুধোঁ তুমি ক'ত ফোন মাৰা, ক'লে মোৰ মাৰ লগত কথা পাতোঁ, বিনিৰ লগত কথা পাতোঁ, মোৰ বইনা চাজন বইনাৰ লগত কথা পাতোঁ। ভালেই কথা, তুই থাকা মাজে মাজে কথা পাতিব, একো নাই। আমিতো নাজানো বেলেগৰ ল'ৰাৰ লগত কথা পাতোঁতে কি কৰে। তেতিয়া গম পালোঁ আমাৰ আইডিয়া, তাৰ মাকে তাৰ ভায়েকে বেলেগ একটা ল'ৰাৰ লগত কিবা এটা চেলেঞ্জ মিলাই পেলাই সিহঁতে এটা লৈ গৈছে, বেলেগ কোনোবা ল'ৰাৰ লগত পলাই গৈছে। বেলেগ কোনোবা ল'ৰাৰ লগত সিহঁতে ফিটিং কৰাই দিছে, এই ল'ৰাটো গৈ তাৰপৰা লৈ আহিছে। কাৰ লগত গৈছে কিবা গম পাইছে নেকি? কাৰ লগত গৈছে যে সেইটো গম পোৱা নাই, কিন্তু তেনেকুৱা নম্বৰ আছে, ফোন কৰিছে যে। কেৰেলাত কিমান দিন হ'ল থকা? কেৰেলাত 6-7 মাহমান হৈছে থকা, গৈছে আপা। জৰিয়াৰ পৰা এহি আহমেদৰ ৰিপৰ্ট, পি নিউজ অসম। আপুনিও ভুগিছে নেকি যিকোনো গাঁঠিৰ বিষ, বাত বিষ, পেৰালাইচিছ, ছালৰ বগা বেমাৰ, কঁকালৰ বিষ, ডিঙিৰ বিষ, স্লিপ ডিস্ক, চেৰেব্ৰেল পালচি, ফেচিয়েল পালচি ইত্যাদিৰ সমস্যা? তেন্তে এতিয়াৰ পৰা চিন্তাৰ প্ৰয়োজন নাই। আজিয়ে যোগাযোগ কৰক জ্যেষ্ঠ ফিজিঅ' চিকিৎসক ডক্টৰ ফাইজনুৰ আহমেদৰ সৈতে আৰু লাভ কৰক উন্নত মানদণ্ডৰ চিকিৎসা। ঠিকনা এজাইল হাস্পাতাল, জয়ানগৰ চাৰিআলি, বেলতলা। কিয়ৰ ফিজিঅ' প্লাছ, হাটগাঁও, পাঞ্জাবাৰী। কিয়ৰ ফিজিঅ' প্লাছ, চিজুবাৰী, হাতীগাঁও। আয়ুষ এণ্ড ফিজিঅ' ক্লিনিক, হাজো। যোগাযোগ কৰক 8638611836 আৰু বুক কৰক আপোনাৰ এপইণ্টমেণ্ট।